Question number 10 লৈ আছো যদি R আৰু S দুয়োটা সংক্ৰামক সম্পৰ্ক তেন্তে R ইউনিয়ন S2 সংক্ৰামক এই উক্তিটো সত্য নহয় বুলি দেখাবলৈ এটা উদাহৰণ দিয়া কি কৈছে R আৰু S দুটা সংক্ৰামক সম্পৰ্ক R আৰু S দুটা সেপাৰেট আৰু কি কৈছে এটাৰ ইউনিয়নটো সংক্ৰামক নহব পাৰে সেইটো দেখাব লাগে বাৰু তো প্ৰথমতে আমি কি কৰিম ধৰা হল এটা আমি সংহতি ললম A ইকুৱেল ধৰা ABC ঠিক আছে তো এর উপৰত দুটা সম্পৰ্ক লম আমি এটাকে এনেকৈ লিখো যে এর উপৰত দুটা সম্পৰ্ক হল R equal to A, B আৰু S equal to ধৰা A, C যেনিবা ঠিক আছে তো দেখা দেখি কথা R আৰু S কি সংক্ৰামক হয় ইয়াত R আৰু S কি সংক্ৰামক হয় এটাকে R union S তো আমি কি পাম A, B পাম আৰু A, C পাম তো দেখা দেখি কথা আমি লিখিম কি যে স্পষ্টভাৱে R union S এটা সংক্ৰামক সম্পৰ্ক নহয় R union S সংক্ৰামক নহয় হল এটো আমি দেখাব লাগে গতিকে আমি দেখালো ঠিক আছে তো বুজি পাইছা চাগে